একেবাৰে 2 মিনিট আপোনাক লগে ধৰিব আমার আইটি4 এনওসির কাৰণে আমাৰ ইনস্পেকশ্যন হৈ গ'ল বেছিকৈ হায়াৰ এডুকেশ্যন যিটো জইণ্ট ইনস্পেকশ্যন সেইটো ৰিপৰ্ট হায়াৰ এডুকেশ্যন চাবমিট কৰিলে কিন্তু সেইদিনাটো শুনিছোঁ সেইটো এতিয়া কৰিছে নেকি কিন্তু ছাৰ আমাক আপুনি কাইণ্ডলি আমাৰ যিখন ডিগ্ৰীৰ কাৰণে যিখন গভৰ্ণমেণ্টৰ এনওচি লাগে এখন কাইণ্ডলি ছাৰ আপুনি সেইটো অকণমান ছাৰ লেটাৰটো চাই আমি ভালকৈ ডিচিপ্লিন হয় আমি আমাৰ ইনস্পেকশ্যন হয় আমাৰ মানে মোৰ 22 ঠাই এপ্লাই কৰি সেইটো ঠাই হেৰালে চাগে হেৰাল বুলি নিশ্চিত হবে বিশ্বনাথত কি হব একজেক্টলি মই আজি কৈ নিদিওঁ কিন্তু আমাৰ সকলো নিৰ্দেশনা আছে সকলো ঠাইতে আমি সকলো মিত্ৰ শক্তিক লগত লৈ আমি নিৰ্বাচনটো খেলাৰ কাৰণে চেষ্টা চলাইছো আৰু ফলাফল ভাল হ'ব ফলাফল আমি সুইপ কৰিম ইলেকশ্যন আৰু বিশেষকে যিটো ৱাৰ্ড মেম্বাৰৰ পঞ্চায়ত বুলি ক'লে গাঁও পঞ্চায়তটোৱে প্ৰধান আৰু গাঁও পঞ্চায়ত আমি দলীয় টিকেটত নিৰ্বাচন আমি নেখেলো তাৰ মাজত কনসেনসাস হয় তো বেলেগ কথা যদি সকলোৰে কনসেনসাস কেন্ডিডেট থাকে তো বেলেগ কথা কিন্তু এক ধৰণৰ এটা মুক্ত পৰিবেশত যাতে নিৰ্বাচনটো হয় আৰু নাগৰিক সমাজেও তাত এটা খুব ভাল ভূমিকা পালন কৰিব পাৰিব গতিকে দলীয় টিকেটত মূল পঞ্চায়তৰ নিৰ্বাচনটো অনুষ্ঠিত নহয় গতিকে ই জনসাধাৰণক এটা বেলেগ ধৰণৰ স্বাধীনতা তেওঁলোকক প্ৰদান কৰিছে লোকেল সেল্ফ গভৰ্নমেন্ট পঞ্চায়তী ৰাজ ব্যৱস্থা সাব্যস্ত কৰাৰ কাৰণে উচ্চতৰ মাধ্যম নোহোৱাৰ এটা সিদ্ধান্ত লৈছে সব এইটো প্ৰশ্ন প্ৰকৃতাৰ্থত বছৰেকীয়া পৰীক্ষা এইটো আগৰ পৰা বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিল কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে 2 নম্বৰ দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন সেটিং কুৱেশ্যনৰ প্যাটাৰ্ন এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্ন কাকত যোগান ধৰে বিদ্যালয়ে পৰীক্ষাটো পাতে ইয়াতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰা কেইখনমান বিদ্যালয়ৰ ফালৰ পৰা হল আৰু এতিয়া যেহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হল আমি সকলো চাই মেলি দেখিছো যে 15 মেৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় আৰু 15 মেৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়াহলে বহুত দেৰি হৈ যাব সেইকাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকিটা পৰীক্ষা আমি হৈ গল তাৰ আমি মাৰ্কশিটটো পাম নম্বৰ পাব যিকিটা পৰীক্ষাৰ মাৰ্কশিট পৰীক্ষা অনুষ্ঠিত নহল তাৰ নম্বৰটো সমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে দ্বাদশ শ্ৰেণীত এডমিশন ল'ব আৰু সকলোৱে 26ত তেওঁলোকে যেটো দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষা হয় এই ফাইনেল পৰীক্ষা দিব পাৰিব পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছে আৰু বিশ্বনাথৰ 3টা সমষ্টিতে আমাৰ নিজা বিধায়ক আছে আৰু আমাৰ বহুখিনি কাম আগতীয়াকৈ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে এটা নতুন পদ্ধতিত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব য'ত ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনটোই গুৰুত্বপূৰ্ণ হ'ব আৰু পিছত ৱাৰ্ড মেম্বাৰসকলে সভাপতি গৰাকীক নিৰ্বাচন কৰিব বাকি আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু জিলা পৰিষদৰ মেম্বাৰ সেইখিনি দলীয়ভাৱে টিকট দিয়া হ'ব সেইকিটাত এটা বেলেগ ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আজি আপোনালোকে দেখিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ফলাফল গতিকে অসমৰ এতিয়া যিটো পৰিবেশ পৰিস্থিতি আছে মই ভাবো যে সকলোবিলাক পঞ্চায়ত নিৰ্বাচনত আমি খুব ৰাভা হাছঙৰ নিচিনা খুব সুন্দৰ ফলাফল কৰিবলৈ সক্ষম মিত্ৰ